ছাত্ৰ ছাত্ৰীসকল মোৰ নাম শ্ৰী উদ্দীপন শৰ্মা আজি অসম এচিভাৰ্ছ পইণ্টৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো তোমালোকে জানা যে আমি যোৱা ভিডিঅ' কিটাত আমি ৰিয়েল নাম্বাৰছৰ ক্লাছ 10 ৰ ৰিয়েল নাম্বাৰছৰ চেপ্টাৰটোৰ ওপৰত ষ্টাডি কৰি আছো ঠিক আছে তো আজি হেতু ভিডিঅ' ক্লাছ 4 নম্বৰ পাৰ্ট হ'ব তো আমি নেক্সট যোৱা ভিডিঅ'টোলৈকে আমি কি শিকিছিলো ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক্সৰ ডেফিনেশ্যন শিকিছিলো তাৰ ৰিলেটেড কেইটামান মানে কি কয় কনসেপ্ট আৰ্ন কৰিছিলো ঠিক আছে তো আজি হেতু আমি কি কৰিম আজি মোস্টলি মই ফোকাস কৰিম যে আমি কেনেকৈ কোনোবা এটা নাম্বাৰছৰ যদি আমাক এক্সামত দিয়ে তেতিয়ালে সেই নাম্বাৰটো মই কেনেকৈ তাৰ মানে কি কয় প্ৰাইম ফেক্টৰাইজেশ্যন কেনেকৈ কৰিম হেতুৰ ওপৰত আমি বেসিক্যালি ফোকাস কৰিম ঠিক আছে সো এটো আমি স্টাৰ্ট কৰাৰ আগতে মই অলপমান তোমালোকৰ কেইটামান বেসিক কথা মই কৈ আছো সাপোজ কৰা 8 হল 8 ৰ যদি আমি ফেক্টৰ কোনবিলাক হ'ব পাৰে চোৱাচোন ফেক্টৰস ইয়াৰ ফেক্টৰস বিলাক কি হ'ব পাৰে ইয়াৰ ফেক্টৰ বিলাক হ'ব পাৰে 1 হ'ব হয়নে 2 হ'ব তাৰ পিছত কি হ'ব তোমাৰ 4 হ'ব তাৰ পিছত তোমাৰ কি হ'ব 8 নিজে এটা ইয়াৰ ফেক্টৰ হ'ব ঠিক আছে এটা যদি তোমালোকে মন কৰা 2 টো কি হৈ আছে এটা প্ৰাইম নাম্বাৰ হৈ আছে হয়নে 2 এটা কি হৈছে এটা প্ৰাইম নাম্বাৰ হৈ আছে আৰু 4 আৰু 8 কি হৈ আছে এটা আমাৰ কম্পোজিট নাম্বাৰ হৈ আছে কম্পোজিট হৈ আছে ঠিক আছে তেতিয়া হলে আমি কি বুজিলো ইয়াৰ পৰা যে যদি আমাৰ 8 ৰ আমাৰ কি আছে এটা আমাৰ কি আছে প্ৰাইম ফেক্টৰ আছে আৰু দুটা আমাৰ কি আছে কম্পোজিট ফেক্টৰ আছে হয়নে আৰু 1 টো আমি মই যোৱাটো ভিডিঅত কোৱা হ'ল যে 1 টো আমাৰ কি নহয় ই neither composite nor prime 1 টো আমাৰ কম্পোজিটো নহয় প্ৰাইম নাম্বাৰ নহয় ঠিক আছে আৰু বাকি আমাৰ 2 টো কি হৈ আছে এটা আমাৰ প্ৰাইম ফেক্টৰ হৈ আছে আৰু a4 আৰু 8 ইয়াৰ কি হৈছে এটাৰ কম্পোজিট ফেক্টৰ হৈ আছে ঠিক আছে এতিয়া যদি আমাৰ যিকোনো এটা পজিটিভ ইন্টিজাৰ যদি আমি লওঁ which is greater than to strictly greater than to 1 মানে যিবিলাক কোনবিলাক ইন্টিজাৰ সোমাব ইয়াত তোমালোকে চোৱাচোন 1 ছ 2 সোমাব হয়নে 4 সোমাব 7 সোমাব 8 সোমাব 9 সোমাব 10 সোমাব ডটকে একদম ইনফিনিটি লৈকে গৈ থাকিব হয়নে যিমানবোৰ আমাৰ পজিটিভ ইন্টিজাৰ আছে যিবিলাক আমাৰ 1 তকে ডাঙৰ এই সকলোবোৰ ইন্টিজাৰৰ কি হ'ব পাৰে কিছুমান আমাৰ প্ৰাইম ফেক্টৰ থাকিব পাৰে কিছুমান আকৌ আমাৰ কি থাকিব পাৰে কম্পোজিট ফেক্টৰ থাকিব পাৰে হয় নহয় সো ইয়াক যদি আমি এই কনসেপ্টটো যদি আমি জেনাৰেলাইজ কৰি দিও তেতিয়ালে আমি কি পাম যে কিছুমান আমাৰ ইন্টিজাৰৰ কি থাকিব প্ৰাইম ফেক্টৰ থাকিব আৰু কিছুমানৰ সিম্পলি কম্পোজিট ফেক্টৰ থাকিব ঠিক আছে এটো বস্তু মন কৰিবা আৰু তাৰ পিছত আজি আমাৰ মেইন বস্তুটো আগবঢ়া আগত কেতেমান আমি কি কৰিলো এক্সাম্পলৰ পৰা ষ্টাৰ্ট কৰো ইয়াৰ জৰিয়তে মই আশা কৰো যে তোমালোকে প্ৰাইম ফেক্টৰাইজেশ্যনটো ভালকে বুজি লবা তাৰ আগতে এটা বস্তু মন কৰা মই যেতিয়া তোমালোকক ফাৰ্স্ট ভিডিঅটোত যেটা আমাৰ ক্লাস 10 ৰ ফাৰ্স্ট চেপ্টাৰটো ষ্টাৰ্ট কৰোতে এটা কনসেপ্ট পঢ়াইছিলো ডিভিজনেল এলগৰিথম তাত কি কোৱা হৈছে যিকোনো এটা ইন্টিজাৰ a ইয়াক আমি এনেকে এক্সপ্ৰেছ কৰিব পাৰো bq + r হয়নে where কি হৈ থাকে r টো কি হ'ব লাগিব 0 বা 0 তকৈ ডাঙৰ আৰু কি হ'ব লাগিব b তকৈ সৰু হ'ব লাগিব হয়নে এটো আমি পাই আহিছো ঠিক আছে এতিয়া চোৱা যদিহে আমাৰ r টো যদি 0 হৈ যায় তেতিয়াহলে আমাৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব a = bq হৈ থাকিব হয় নহয় এয়া চোৱা b টো ইয়াত কি হৈ আছে আমি যেটা ডেফিনেশ্যনটো যেটা আমি মই দিছিলো প্ৰাইম ফেক্টৰ কি কয় ইয়াৰ ডিভিজনেল এলগৰিথমৰ b টো মই কি বুলি কৈছিলো b টো কোৱা হৈছিল আমাৰ ডিভিজৰ বুলি কোৱা হৈছিল হয়নে ডিভিজৰ বুলি কোৱা হৈছে ঠিক আছে আৰু q টো আমাৰ কি বুলি কৈছিলো কোশেন্ট বুলি কৈছিলো হয় এতিয়া চোৱা যদি যেহেতু ৰিমাইন্ডাৰটো আমাৰ 0 হৈ আছে গতিকে b টো কি হৈ থাকিব এই ফেক্টৰ হৈ থাকিব হয় নহয় b টো কি হ'ব ইয়াৰ ফেক্টৰ হ'ব কিয় হ'ব কাৰণ ৰিমাইন্ডাৰটো 0 হৈছে মানে b এ যেতিয়া আমি 1 ডিভাইড কৰিছো তেতিয়ালে আমাৰ ৰিমাইন্ডাৰটো কি ওলাইছে 0 ওলাইছে ঠিক আছে এতিয়া চোৱা এতিয়া মই যদি এই এক্সপ্ৰেছনটো একে ৰাখি পেলাই ইয়াৰ যদি মই পজিশনটো চেঞ্জ কৰি দিব পাৰো qb কৰি দিব পাৰো তেতিয়া জানো কিবা চেঞ্জ আহিব জানো একো চেঞ্জ নাহে ইয়াত কি হৈছে ইয়াত q টো কি হৈ আছে ইয়াত মই কি হিচাপে কনসিডাৰ কৰিছো ফেক্টৰ হিচাপে কনসিডাৰ কৰিছো আৰু b টো কি হৈছে কোশেন্ট হৈ আছে হয়নে আৰু ৰিমাইন্ডাৰটো কি আছে r টো ষ্টিল 0 হৈ আছে হয়
সো মানে কি হয় আছে যদি আমি এক্সপ্ৰেশনটো a ইকুয়াল টু যদি b কিউ ফৰ্মত যদি মই লিখিব যদি পাৰো তেতিয়া হলে a b আৰু q দুইটা আমাৰ কি হৈ থাকিব a কি হৈ থাকিব এটা এটা ফেক্টৰ হৈ থাকিব কি হ'ব ফেক্টৰ হৈ থাকিব বুজি পাইছনে কথাটো আকৌ এবাৰ তোমালোকক মই কৈ আছো কি হৈছে যদিহে আমাৰ a ইকুয়াল টু যদি মই b কিউ ফৰ্মত যদি লিখিব যদি পাৰো ঠিক আছে আৰু যদি b আৰু q দুইটা কি হ'ব লাগিব তোমাৰ ইন্টিজাৰ নাম্বাৰ হ'ব লাগিব হয়নে আৰু তেতিয়া হলে আমাৰ কি হ'ব b আৰু q দুইটাই কি হৈ থাকিব a কি হৈ থাকিব ফেক্টৰ হৈ থাকিব হয়নে কাৰণ আমাৰ ইয়াত কি হৈছে ৰিমাইন্ডাৰ r টো কি হৈ আছে 0 হৈ আছে বুজি পালা সো এতিয়া চোৱা মই কেটামান নাম্বাৰ লৈ লৈছো এক্সপ্ৰেশনটো এনেকে থাকক a ইকুয়াল টু সৰি মুছে দিছো a ইকুয়াল টু মই dq বুলি লিখি ৰাখিছো ঠিক আছে এতিয়া এই এক্সপ্ৰেশনটো মই এনেকে ৰাখি পেলাই মই কি কৰো ইয়াত এটা নাম্বাৰ ধৰিছো সাপোজ কৰা তোমাৰ ফাৰ্স্ট ধৰিছো মই 20 ঠিক আছে এটা চাবাছো মই 20 টো কেনেকে এক্সপ্ৰেছ কৰিব পাৰো 20 টোক মই এনেকে লিখিব পাৰো নে 20 into 1 এনেকে লিখিব পাৰো হয়নে আকৌ 20 টোক মই এনেকেও লিখিব পাৰো 5 into 4 এনেকে লিখিলো 20 হ'ব হয় নহয় মই এনেকেও লিখিব পাৰো 2 into 10 এনেকেও লিখিবলৈ 20 হ'ব হয়নে মই এনেকেও লিখিব পাৰো 2 into 2 into 5 এনেকেও লিখিব পাৰো হয়নে ঠিক আছে এতিয়া চোৱা এইবিলাক সকলোবিলাক কি ফৰ্মত আছে bq ফৰ্মত আছে নে নাই গুটেকিটা bq ফৰ্মত আছে এটুক যদি এটু সাপোজ ভাবিব পাৰা এটুটো তিনটা ডিজিট আছে হয় না তেনেকেও ভাবিব পাৰা তুমি যদি চোৱা 2 into 5 এনেকে যদি ভাবিব লোৱা তেতিয়া হলে কি হ'ব এই দুইটা মিলি পেলাই এটা ডিজিটে বুজাব বাট নেচাৰেল নাম্বাৰ ওলাব হয় না 2 into 5 10 এ ওলাব হয় নহয় সো এটু কি হৈছে আলটিমেটলি bq ফৰ্মতে আছে এই ইকুয়াল টু bq ফৰ্মতে আছে গতিকে আমি কবলৈ গলে এই সকলো বিলাক কি হৈ আছে 20 কি হৈ আছে এই যে এক্সপ্ৰেশন থকা 21 5 4 2 10 2 2 5 এইবিলাক সব কি হৈ আছে 20 কি হৈ আছে এটা এটা ফেক্টৰ হৈ আছে হয় নহয় সো যদি মই যদি খুদু তোমাক যে 20 কোনবিলাক ফেক্টৰ ইয়াৰ ভিতৰত আছে মানে ইয়াৰ ভিতৰত থকা ফেক্টৰ কিটা যদি মই লিখিবলৈ যাও তেতিয়ালে আমাৰ কি ওলাব 1 ওলাব তাৰ পিছত কি ওলাব আমাৰ 4 ওলাব 2 ওলাব তাৰ পিছত আহিব আমাৰ কি 4 আহিব তাৰ পিছত আহিব কি আমাৰ 10 আহিব তাৰ পিছত আমাৰ কি আহিব সৰি 5 লিখো 5 ৰ পিছত 10 লিখো 10 আহিব আৰু লাষ্টত কি আহিব 20 আহিব মানে এইকিটা ইয়াত থকা আমাৰ কি থাকে 20 ফেক্টৰ হৈ আছে হয় নহয় এই ফেক্টৰ বিলাকক মন কৰা কিছুমান ফেক্টৰ আমাৰ কি হৈছে প্ৰাইম আছে আৰু কিছুমান আছে আমাৰ কি কম্পোজিট আছে ঠিক আছে অথনি যে মই কৈ আহিছিলো কি বুলি কৈছিলো যে যিকোনো এটা ইন্টিজাৰ নাম্বাৰ which is greater than to 1 তাৰ কি থাকিব পাৰে হয়তো প্ৰাইম হ'ব পাৰে নহয়তো কম্পোজিট হ'ব পাৰে নহয়তো কি হ'ব পাৰে প্ৰাইম আৰু কম্পোজিট দুইটাই ফেক্টৰ হিচাপে থাকিব পাৰে যদি এটা চোৱা যদি মই 5 লও 5 ইকুয়াল টু কি লিখো 5 into 1 ইয়াৰ বাহিৰে বেলেগ কিবা ধৰণে আমি এক্সপ্ৰেছ কৰিব পাৰিম জানো ইয়াত obviously নোৱাৰো গতিকে 5 টো আমাৰ কি হৈ আছে 5 টো আমাৰ কি সৰি 5 ৰ কি হৈছে মাত্ৰ দুটা হৈ আছে হয়নে আৰু ইয়াৰ মাত্ৰ এটাই কি আছে আমাৰ প্ৰাইম নাম্বাৰ কি হৈ আছে ফেক্টৰ মানে প্ৰাইম নাম্বাৰ কি হৈছে ফেক্টৰ হিচাপে আছে হয় নহয় বাকিটো নাম্বাৰ নাই ইয়াত হয় নহয় বুজি পাইছনে এতিয়া চোৱা এই বিলাকৰ ভিতৰত আমাৰ এই গুটেকিটা যে এক্সপ্ৰেশনৰ ভিতৰত তোমালোকে মন কৰা এই যে লাষ্টৰ যেটো এক্সপ্ৰেশন যে আছে 20 যে আমি এক্সপ্ৰেছ কৰিছো ইয়াত এক্সপ্ৰেছ কৰোতে প্ৰত্যেকটো নাম্বাৰে কি হৈ আছে চোৱাচোন ই প্ৰত্যেকটো ফেক্টৰে কি হৈ আছে নাম্বাৰ বুলি ক'লে প্ৰত্যেক ফেক্টৰ বুলি কও প্ৰত্যেকটো এভৰি ফেক্টৰ is prime হয়নে প্ৰত্যেকটো ফেক্টৰে আমাৰ কি হৈ আছে এটা এটা প্ৰাইম নাম্বাৰ হৈ আছে হয় নহয় এটোৱে কি বুজাইছে এটোৱে কি হয় প্ৰাইম ফেক্টৰাইজেশন নহয় জানো প্ৰাইম ফেক্টৰাইজেশন মানে কি যে এটা যিকোনো এটা নাম্বাৰ সক তাৰ যেটো প্ৰাইম ফেক্টৰ বিলাকৰ মাল্টিপলছ হিচাপে তাৰ প্ৰাইম ফেক্টৰ বিলাকৰ মাল্টিপ্লিকেশন হিচাপে মানে মাল্টিপ্লাই হিচাপে তাক এক্সপ্ৰেছ কৰাটোকে কি বুলি কোৱা হয় প্ৰাইম ফেক্টৰাইজেশন বুলি কোৱা হয় হয় নহয় হেতুকে আমাৰ কি বুলি কও আমি প্ৰাইম ফেক্টৰাইজেশন বুলি কও এটা বুজি পাইছনে প্ৰথমতে তোমালোকক চাগে কোন টান লাগিব পাৰে ফাৰ্স্ট ভিডিওটো কান ফাৰ্স্ট পাইছা তোমালোকে এতিয়া যদি চোৱা এটো বহুত ইজি হয় জাস্ট কি হয় এটা নাম্বাৰ তাৰ যেটো প্ৰাইম ফেক্টৰ মাল্টিপলছ হিচাপে মাল্টিপ্লিকেশন মানে সৰি কি বুলি কয় এনেকে মাল্টিপলছ হিচাপে তাক এক্সপ্ৰেছ কৰি দিওঁতে আমি কি বুলি কও সিম্পলি আমি কি বুলি কও প্ৰাইম ফেক্টৰ বুলি কও ঠিক আছে এতিয়া চোৱা যে এতিয়া তুমি এটা 20 টো বাৰ সৰু নাম্বাৰ হৈ আছিল হয় 20 এটা কি হৈ আছে এটা সৰু নাম্বাৰ হৈ আছে যদি 20 তকে যদি ডাঙৰ নাম্বাৰ হয় তেতিয়ালে আমি তাক কেনেকে প্ৰাইম ফেক্টৰাইজ কৰিম
সাপোজ মই লৈছো যে এটা নাম্বাৰ মই কি লওঁ এটা নাম্বাৰ সাপোজ লওঁ যে 360 এই নাম্বাৰটোক মই কেনেকে প্ৰাইম ফেক্টৰাইজ কৰিম এতিয়া চোৱা এইটো প্ৰাইম ফেক্টৰাইজেশ্যন মানে কি ইয়াৰ যিবিলাক আমাৰ প্ৰাইম ফেক্টৰ আছে সেইবিলাকে আমি ল'ব লাগিব ইয়াৰ আমি কম্পোজিট যিখিনি ফেক্টৰ আছে সেইখিনি আমি কেতিয়াও ইয়াত লিখিব নোৱাৰো ঠিক আছে সেইখিনি আমি লোৱাৰ কোনো প্ৰয়োজন নাই ঠিক আছে সো ফাৰ্স্ট আমি কি কৰিম আমি যে হৰণ যে কৰিছিলো আগতে ডিভাইড কৰাৰ ৰুলটো মানে এনেকে 360 টো লিখি লম ঠিক আছে আৰু তাৰ পিছত আমি কি কনসিডাৰ চাম যে আমাৰ প্ৰাইম ফেক্টৰ বিলাকৰ লিষ্টখন চাম কেনেকে চাম ফাৰ্স্ট প্ৰাইম নাম্বাৰ কি আহে আমাৰ 2 আহে তাৰ পিছৰ প্ৰাইম নাম্বাৰটো আমাৰ কি আহে 3 আহে তাৰ পিছৰ প্ৰাইম নাম্বাৰটো আমাৰ কি আহিব 5 আহিব 7 আহিব তেনেকে ডট ডটকে গৈ থাকিব তে চোৱা 360 টো যেহেতু এটা ইভেন নাম্বাৰ হৈ আছে গতিকে ই কিহৰ সহায়ত ডিভাইড কৰিব পাৰিম আমি 2 সহায়ত ডিভাইড কৰিব পাৰিম হয়নে সো আমি কি লিখিম 2 ৰে ডিভাইড কৰিম ঠিক আছে এ 2 ৰে যে আমি ডিভাইড কৰিম আমি আগতে যেনেকে ডিভাইড কৰিছিলো আমি কেনেকে ডিভাইড কৰো 2 ৰে আমি এনেকে 360 টো লিখি লওঁ 2 দিও 2 1 যা 2 ইয়াত আহিব 6 আৰু কি হ'ব এটো এটো 2 8 যা 16 আৰু ওপৰত কি লিখিম 0 হয়নে ৰিমাইন্ডাৰ 0 ওলাই গ'ল 180 ওলাই গ'ল হয়নে কিন্তু আমাক মন কৰা আমাক ইয়াত কি উলিয়াব লাগিব ফেক্টৰ বিলাক লাগিব হয় নহয় সো এটা চোৱা ইয়াত যদি চাও 180 ইনটু যদি মই 2 কৰো ইকুৱেল নাম্বাৰ কি ওলাব 360 ওলাব হয়নে সো আমি এটাটো আমাৰ প্ৰাইম নাম্বাৰ পাই গলো বাকি 180 টোৰ পৰা আমি কি উলিয়াব লাগিব আকৌ আমি কি ওলাব ইয়াত ফেক্টৰ বিলাক উলিয়াব লাগিব হয় নহয় সো আমি কি কৰিম ফাৰ্স্ট ডিভাইড টো কেনে কৰিম 2 এ আমি ইয়াক ডিভাইড কৰিম আমি ইয়াত লিখিম 2 1 যা কিমান ওলাব এটা মুখতে কৰিম আৰু তো আমি কিটা লিখি পেলাই এনেকে এক্সট্ৰা প্ৰত্যেকটো কাৰণে লিখি লিখি এক্সট্ৰা এক্সট্ৰাকে কৰা কোনো প্ৰয়োজন নাই ঠিক আছে এটা কি কৰিম আমি ফাৰ্স্ট 2 এ ডিভাইড কৰিম 2 1 যা আমাৰ কিমান ওলাব 2 সৰি 2 1 যা কিমান ওলাব 2 ওলাব সৰি ইয়াত লিখোতে 2 1 যা কিমান আছে 2 আহিছে তলত কিমান আহিছে ৰিমাইন্ডাৰ আছে 1 মানে আৰু ওপৰৰ 6 টো আমি আহোতে কিমান আহিলে তোমাৰ 16 হল তেতিয়ালে আমি 8 ডিভাইড 8 ইনটু 6 কিমান হ'ব 16 ওলাব হয় নহয় আৰু 0 টো 0 হিচাপে আহি যাব আহিলে কি আমাৰ 180 আহিলে হয় নহয় আকৌ 180 যেহেতু এটা কি হৈছে ইভেন নাম্বাৰ হয় গতিকে আমি ইয়াক আকৌ কিহে ডিভাইড কৰিব 2 ৰে ডিভাইড কৰিব পাৰো যদি মই 2 ৰে আকৌ ডিভাইড কৰো কিমান ওলাব 90 ওলাব নাই তো 90 ইনটু 2 কিমান ওলাব 180 ওলাব হয় নহয় এটা 92 কি হৈছে এটা ইভেন নাম্বাৰ হৈ আছে তাক আকৌ আমি 2 ৰে ডিভাইড কৰিব পাৰো হয় নহয় তা চোৱা 45 ইনটু 2 কি গলে কিমান ওলাব 90 ওলাব হয় নহয় এতিয়া 45 ক আকৌ চোৱা এটা কি হৈ আছে 5 এতিয়া চোৱা কেটামান কথা তুমি জানিব লাগিব যে যে কোনোবা এটা নাম্বাৰছক আমি দেখিলে গম পাব লাগিব যে সেই নাম্বাৰটো কিহৰ দ্বাৰা ডিভাইড হ'ব এটো আমি কেনেকে গম পাম এটা চোৱা যেতিয়া এটা নাম্বাৰ এনি নাম্বাৰ which are divisible by 3 it must be if the sum of the digits must be divisible by 3 মানে যদি আমি কোনোবা এটা নাম্বাৰক আমি 3 এ তেতিয়াহে আমাৰ ডিভাইড হ'ব বুলি আমি ক'ব পাৰিম যেতিয়া সেই নাম্বাৰটো আমাৰ কি হ'ব লাগিব তাৰ যিটো ডিজিট বিলাকৰ সাম সেইটো আমাৰ কিমান ওলাব কিহৰ দ্বাৰা ডিভিজিবল হ'ব লাগিব 3 দ্বাৰা ডিভিজিবল হ'ব লাগিব ঠিক আছে এটা চোৱা ইয়াত কি লিখা আছে 45 লিখা আছে হয়নে 4 এটা 45 ৰ ডিজিট কিটা কি হৈ আছে 4 আৰু 5 হয়নে 4 আৰু 5 কি হৈ আছে 45 ৰ ডিজিট হৈ আছে হয়নে তে 4 আৰু 5 ক যদি মই সাম কৰো তেতিয়ালে আমাৰ এনসাৰটো কিমান ওলাব 9 ওলাব হয় নহয় তে 9 টো আমাৰ কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰিম 3 দ্বাৰা ডিভাইড কৰিব পাৰিম গতিকে আমাৰ কি হ'ব একৰ্ডিং টু ৰুল আমি কি হ'ব 45 কো আমি কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰিম 3 দ্বাৰা ডিভাইড কৰিব পাৰিম বুজি পাইছনে আকৌ এবাৰ চাই লোৱা মানে কৈছে any number which are divisible by 3 if the sum of the digits must be divisible by 3 মানে কি ক'ব বিচাৰিছে বুজোৱা হৈছে যে যিকোনো এটা নাম্বাৰ যদি সাপোজ কৰা ইয়াৰ বাহিৰেও যদি অন্য এটা নাম্বাৰ চোৱা এটা চোৱা 1 2 3 ঠিক আছে এটা 1 2 3 টো 3 দ্বাৰা কেনেকৈ ডিভাইড কৰিম ইয়াৰ ডিজিট কি আছে চোৱাচোন ইয়াৰ ডিজিট আছে 1
2 আৰু 3 এই তিনটা কি হৈ আছে 1 2 3 ডিজিট হৈ আছে যাৰ সহায়ত আমি কি 1 2 3 বনি আছে হয় এতিয়া এইকেইটা যদি মই সাম কৰি দিও তেলে কিমান লাভ 2 + 1 কিমান লাভ 2 + 1 3 3 + 3 + 3 কিমান লাভ 6 ওলাব হয়নে তে 6 টো আমাৰ 3 এ ডিভাইড কৰিব পাৰিম নে নাই 6 to 6 to 3 must be কি divisible by কি হ'ব 3 হ'ব গটিকে যদি এটো যদি 6 টো যদি ডিভাইড কৰিব পাৰিছো গটিকে আমি 1 2 3 টো কি কৰিব পাৰিম আমি আমি কি কৰিব পাৰিম 3 এৰা ডিভাইড কৰিব পাৰিম বুজি পাইছা আৰু এটা কথা মন কৰিবা যদি এনেকুৱা বিলাকত এটা কথা মন কৰিবা যদি ডিজিটটো যদি ৰিপিট হৈ যায় সাপোজ কৰা যে 1 1 2 তাৰছত তোমাৰ 4 ঠিক আছে এটা চোৱা এটা 1 1 কি দুবাৰ আহিছে 1 1 দুবাৰ আহিছে গটিকে আমি তুমি এনেকুৱা কৰিলে নহব যে 1 টো এবাৰ লৈ পেলাই এটা সাম কৰিলে নহব যেহেতু 1 টো দুবাৰ আহিছে গটিকে আমি দুবাৰে প্লাস কৰিব লাগিব গটিকে মানে যদি দুবাৰ আহে দুবাৰে প্লাস কৰিবা তিনিবাৰ আহিলে তিনিবাৰে প্লাস কৰিবা মানে আলটিমেটলি যিমান কিটা ডিজিট আছে নাম্বাৰটো গটিকে এনেকৈ ভাঙি দিবা আৰু মাছটো পাস কৰি দিবা যদি এনসাৰটো 3 দ্বাৰা ডিভাইড হৈছে তেতিয়া হলে এটো কি হ'ব ইট ইজ ডিভিজিবল বাই কি হ'ব তোমাৰ 3 হ'ব তেতিয়া বুজি পাইছা তেতিয়া হলে চোৱা এতিয়া কি দিছে যে 45 টো কি হৈছে ইজ ডিভিজিবল বাই 3 গটিকে আমি কি হম ইয়াত 3 দ্বাৰা ডিভাইড হ'ব 3 1 যা কিমান ল'ব 1 ল'ব মানে আলটিমেটলি 5 মানে 15 হ'ব আকৌ 15 টো আকৌ কি হ'ব 5 + 1 কিমান হ'ব 6 হ'ব 15 also divide by divisible by 3 হ'ব গটিকে 3 এ কৰিলে কিমান ল'ব 5 মানে এটা আকৌ 5 টো ডিভাইড কিহে কৰিব পাৰিব 5 এ কৰিব পাৰিব লাষ্টত আমাৰ কিমান 1 আহিব এই যে প্ৰসেসটো তেতিয়ালৈকে কন্টিনিউ হৈ থাকিব যেতিয়ালৈকে আমাৰ লাষ্টত কি নাপাও 1 নাপাও ঠিক আছে এতিয়া ইয়াৰ প্ৰাইম ফেক্টৰাইজেচন মই কেনেকৈ লিখিম যে এখিনি তোমালোকে যদি লিখিব বিচাৰা লিখি লবা আৰু যদি তোমালোকে বুজি পাইছা তেতিয়া হলে ওকে ঠিক আছে এটা চোৱা 360 টো আমি কেনেকৈ লিখিম 360 is equal to 2 into 2 কেটা আছে তিনটা আছে আকৌ 3 কেটা আছে দুটা আছে আৰু 5 কেটা আছে এটা আছে ঠিক আছে এতিয়া এটো যদি মই সিম্পল কৰি লিখো অলপ কিমানটা 2 আছে যদি আমি এনে পাৱাৰত লিখো তেতিয়া হলে 2 কেটা আছে আমাৰ ইয়াত তিনটা আছে গটিকে এটো কি হ'ব 2 কিউব হ'ব আৰু 3 কেটা আছে দুটা আছে গটিকে 3 স্কয়াৰ হ'ব আৰু ইনটু কি হ'ব 5 হ'ব 5 যেটো এটাই আছে এটো হ'ব কি প্ৰাইম ফেক্টৰাইজেচন অফ 360 এটা তোমালোকে বুজি পাইছা সো মই আৰু এটা কৈ দেখাইছো যাতে তোমালোকে কনসেপ্টটো আৰু কোন ভালকে ক্লিয়াৰ হওক এইবিলাক তোমালোকে ঘৰতে এবাৰ প্ৰেক্টিস কৰিবা যাতে যিমানে প্ৰেক্টিস কৰিবা সিমানে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু উইথ কি হ'ব তোমালোকে এক্সামতো সহজতে কৰিব পাৰিবা ঠিক আছে নহলে তোমালোকৰ এক্সামত পঢ়াটো বহুত দিগদাৰ হৈ যাব গয়টো নেক্সট নাম্বাৰটো কি লও আমি 7 to 5 লৈছো দিবা ঠিক আছে এটা তুমি চোৱা 7 to 5 ঠিক আছে 7 to 5 আমি কি চোৱা লাস্ট ডিজিটটো কি হৈ আছে 5 হৈ আছে যেতিয়া কোনোবা এটা নাম্বাৰৰ লাষ্টৰ ডিজিটটো 0 বা 5 থাকে তেতিয়া সেই নাম্বাৰটো অটোমেটিকলি আমাৰ কিহৰ দ্বাৰা ডিভাইড হ'ব 5 ৰ দ্বাৰা ডিভাইড হ'ব বুজি পাইছনে মানে যদি কোনোবা এটা নাম্বাৰ 5 এ ডিভাইড কৰিবলৈ হলে ইয়াৰ যদি লাষ্ট ডিজিট থাকিব লাগিব লাষ্ট ডিজিট must be 0 or 5 0 হ'ব লাগিব নহয়তো 5 হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব 5 ৰ দ্বাৰা ডিভাইড হ'ব বুজি পাইছা আৰু 5 ৰ দ্বাৰা মই কি লৈছো কাৰণ 5 টো এটা কি হৈ আছে এটা আমাৰ প্ৰাইম নাম্বাৰ হৈ আছে হয় নহয় এতিয়া চোৱা ইয়াক আমি আকৌ কি হয় সেই আগৰ যেটো মেথড তোমালোকক মই দেখুৱাই দিছিলো সেইটো মেথডেৰে মই কি কৰিম ডিভাইড কৰিম চোৱা 7 to 5 ঠিক আছে 5 ৰ দ্বাৰা ডিভাইড কৰিব লৈছো এটা চোৱা কেনেকৈ ডিভাইড কৰিম যেটো 7 আছে তো মই কি দিম ফাৰ্স্ট 5 1 যা 5 আৰু 5 1 যা 5 হোৱা লগে কিমান থাকিব বাকি ৰিমাইন্ডাৰ কিমান থাকিব 2 থাকিব হয় আকৌ মই কি কৰিম যে ওপৰৰ পৰা 2 টো নামি আহিছে গতিকে কিমান আছে 22 আহিছে ঠিক আছে 22 আহিলে আমাৰ কিমান হ'ব 5 4 যা কিমান হ'ব 20 হ'ব হয় নহয় আৰু 20 হোৱা লগে ওপৰৰ পৰা আকৌ 2 টো আহি যাব আকৌ ওপৰৰ পৰা কি আহিব 5 আছে নহয় 5 টো গুচি আহিব বুজি পাইছানে নাই বস্তুটো মানে সিম্পল কথা আমি ইয়াত ৰিমাইন্ডাৰটো এনেকৈ যে কৰিছিলো 7 to 5 ইয়াক এনেকৈ কৰি আছো মানে ইয়াৰ আমি যেটো ওপৰত যেটো আমাৰ কি ওলাই কোৱেশ্চনটো ওলাই সেই কোৱেশ্চন পাৰ্টটো আমি ইয়াত লিখি আছো মানে 5 1 যা 5 কিমান আহিলে 2 আহিলে আকৌ 2 টো ওপৰৰ পৰা নামি আহিলে 22 হল 5 4 যা কিমান 20 আহিলে আকৌ 2 আহিব
আৰু ওপৰ 5 টো আহিলে 5 5 যা কিমান আহিব 25 আহিব ৰিমাইন্ডাৰ 0 ওলাব মই ইয়াত কি কৰিছো যিহেতু আমাক ফেক্টৰ লাগে গতিকে মই কি লিখিম এই কোশ্চেন পাৰ্টটো লিখিম মানে মই এনেকে লিখিম 5 টো 5 into 1 4 5 প্লাস r টো কি হৈছে 0 হৈ আছে হয় না যদি মই লিখো আগৰ নিচিনাকে এটা এটো ফৰ্মত লিখিম 5 টো প্ৰাইম নাম্বাৰ হৈ আছে কিন্তু এটো প্ৰাইম হৈ আছে জানো এটোটো প্ৰাইম হৈ থকা নাই গতিকে মই কি কৰিব লাগিব ইয়াক আকৌ মই প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগিব বুজি পাইছানে সো ইয়াক যদি মই কৰো ইয়াত কিমান হলে 145 লম এটা চোৱা ইয়াতো কি হৈ আছে লাষ্ট ডিজিটটো কি হৈ আছে 5 হৈ আছে হয় নহয় গতিকে এটো আকৌ কিহৰ দ্বাৰা ডিভাইড কৰি ডিভিজিবল হ'ব 5 ৰ দ্বাৰা ডিভিজিবল হ'ব আকৌ যদি মই 5 ৰ দ্বাৰা ডিভিজিবল কৰো ইয়াত কি আছে 14 আছে নহয় এটা যদি চাও এনেকে যদি চাও তোমালোকক যাতে তোমালোকে বুজি পোৱা 5 to 10 হয়নে 45 আহিলে 45 আহিলে হয়নে তো এনসাৰটো কিমান লাগিব তোমাৰ কি ওলাইছে 29 হয়নে 29 টো কি হয় প্ৰাইম হয় নে কম্পোজিট হয় 29 টো প্ৰাইম নাম্বাৰ হয় হয় নহয় গতিকে আৰু আমাৰ কি কৰিম ইয়াত 29 এ ডিভাইড কৰি দিম আৰু যেহেতু 29 বেলেগ কোনো নাম্বাৰ হয় ডিভাইড কৰিব নোৱাৰি গতিকে মই 29 এ ডিভাইড কৰিব লাগিব লাষ্ট কি ওলাব আমাৰ 1 ওলাব মই কি কৈছিলো যদি লাষ্টত যেতিয়ালৈকে 1 নাহে তেতিয়ালৈকে আমি কি কৰিব লাগিব প্ৰসেসটো কন্টিনিউ কৰি গৈ থাকিব লাগিব হয় নহয় কিন্তু যেহেতু এটা 1 ওলাই গল আৰু এই প্ৰসেসটো আৰু ফাৰ্দাৰ কন্টিনিউ কৰা কোনো প্ৰয়োজন নাই সো 725 ৰ প্ৰাইম ফেক্টৰাইজেচনটো কিমান ওলাব 5 into 29 হয়নে এটা 5 into 5 ক আমি কেনেকৈ লিখিব পাৰো 5 স্কয়াৰ কে লিখিব পাৰো আৰু 29 টো 29 হিচাপে ৰৈ যাব এটো কিমান লব তোমাৰ প্ৰাইম ফেক্টৰাইজেচন অফ 725 ঠিক আছে এখানেকে বুজি পালা সো আজি মই জাস্ট এই প্ৰাইম ফেক্টৰাইজেচনটোকে পঢ়াও নেক্সট ভিডিওত আমি কি শিকিম এলসিএম আৰু এইচসিএফ ৰ বিষয়ে ডিটেইলছ এনালাইসিস কৰিম ঠিক আছে সো যদি ভিডিওটো তোমালোকে চাই ভাল পাইছা তোমালোকে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আশা কৰো তুমি আগলৈকো আমাৰ লগত জড়িত হৈ থাকিবা নেকি ধন্যবাদ